মই মানে মোক অকণমান ক'বলৈ দিগদাৰ, কাৰণ তেওঁলোকে এতিয়া সাহিত্য সভাটো যিটো ইংলিছত লিখে সেই বস্তুটোৱে ভুলকৈ লিখে। তেওঁলোকে এক্সটো ইউজ কৰে। অসমৰ ক্ষেত্ৰত ইউজ কৰে। এক্সটো কেতিয়াও মানে ফনেটিকেলি যিকেইজনে কৰিছে তেওঁলোকে ইংলিছ নাজানে চাগে, মই ডাইৰেক্টলি ক'ম। কাৰণ এক্সেৰে যেতিয়া আৰম্ভ হয়, এক্সৰ প্ৰনাউন্সিয়েশ্যনটো সদায় জ হয়। জেৰক্স, জানাডু, জাইলোফোন। গতিকে যদি মই এতিয়া অসম সাহিত্য সভাটো মই মানে তেওঁলোকে যেনেকৈ ইংলিছত লিখে মই যদি কওঁ, সেইটো হৈ যাব অক্সম সাহিত্য জভা। যদি বাহিৰৰ মানুহে যদি পঢ়ে অসম সাহিত্য সভা যদি ইংলিছত তেওঁলোকে যেনেকৈ লিখে সেইটো যদি পঢ়ে, তেতিয়া সেইটো হ'ব অক্সম সাহিত্য জভা। সেইকাৰণে মই খটো খুব আনকমন এটা বস্তু, যিটো অকল এৰাবিক লেংগুৱেজত আছে, জাৰ্মানত আছে আৰু ৰাছিয়ানত আছে। তাহাঁতি খ কয়। খটো সেইকাৰণে মই সদায় সেইটো জাহ্নু বৰুৱাই লিখে আৰু ময়ো লিখোঁ। মই খটো সদায় HKH লিখোঁ। সাগৰ HKHAGOR। তেতিয়া বাহিৰৰ মানুহটো পঢ়িলে সাগৰ, সি সেইটোৱে পঢ়িব। গতিকে সেইটো মই সাহিত্য সভাক ক'লোঁ আজি ইয়াৰ পৰা, এই মঞ্চৰ পৰা, যে তেওঁলোকে যে শুধৰণিটো কৰে যে অক্সম সাহিত্য জভা আমাক নালাগে, অসম সাহিত্য সভা লাগে। এতিয়ালৈকে যদি